মই আকৌ কৈছো অসমৰ 1,35,000 টকা। আমি ইমান দুখীয়া কিয়? আমি সকলোৱে জানো যে গড় জনমূৰি আয়টোৱে সকলো মানুহৰ সমান আয় বুলি নুবুজায়। গড় জনমূৰি আয় মানে আমাৰ ইয়াত কাম কৰা টাটা কোম্পানীটোৰ আয়টো, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ আয়, আৰু আমাৰ হাজিৰা কৰা মানুহজনৰ আয়, এই আটাইবিলাকক একেলগতে যোগ কৰি তাক এভাৰেজ উলিওৱা হয়, গড় উলিওৱা হয়, তাৰ ইনকাম। তথাপিও আমি বহুত তলত কথা পাতিব। মই অলপ আগতে আপোনালোকক কৈছিলো যে গোৱাই কেৱল সাগৰক লৈ পৰ্যটন কৰিছে, অকল সাগৰক লৈ। আপোনালোকে নিশ্চয় গোৱা সকলোৱে ফুৰিবলৈ গৈছে আৰু পৰ্যটনৰ বিকাশ কেনেকুৱা হৈছে নিশ্চয় সকলোৱে দেখিছে। গোৱাত অন্য কোনো বস্তু নাই। আগতে অলপ কয়লা পাইছিলে, আজিকালি সেইখিনিও বন্ধ। সেইখিনি এতিয়া তাত প্ৰডাকশ্যন নহয়, অকল পৰ্যটনৰ জৰিয়তে তাৰ মানুহৰ সাংঘাতিক ধৰণৰ বিকাশ হৈছে। গোৱাত সাগৰৰ কাৰণে অকল সাগৰৰ পানী, সাগৰৰ উপকূল, সেই বিচত মানুহক ফুৰিবলৈ দি আৰু তাৰ আনুষাংগিক গোটেই বস্তুবিলাকৰ বিকাশ ঘটাই তাত মানুহৰ ইনকাম বৃদ্ধি কৰিছে। আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ আছে, কিন্তু আমি ব্ৰহ্মপুত্ৰক লৈ এতিয়ালৈকে একো কৰিব পৰা নাই। সঁচাকৈ ব্ৰহ্মপুত্ৰক লৈ আমি কি কৰিব পাৰোঁ টুৰিজিমত? মই যদি আপোনালোকক কওঁ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ টুৰিজিমৰ কাৰণে আমাৰ বহুত বস্তু আছে। আমি ৱৰ্ল্ড ক্লাছ, আমাৰ ওচৰত ৱাইল্ড লাইফ আছে। পৃথিৱীত আটাইতকৈ বেছি ভাল নেশ্যনেল পাৰ্ক বুলি যদি কয় তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ ক্লাছ 1 যদি নেশ্যনেল পাৰ্ক বুলি কয়, য'ত সঁচা সঁচিকে মানে ৱাইল্ড লাইফ দেখিবলৈ পায়, সেইখন ডেফিনেটলি কাজিৰঙা। কাজিৰঙাই অকল নহয়, আমাৰ আৰু তেনেকুৱা কেইবাখনো নেশ্যনেল পাৰ্ক আছে য'ত মানুহ আহিব পাৰে। ৱাইল্ড লাইফ আছে, আমাৰ হেৰিটেজ টুৰিজিম আছে। 600 বছৰ ৰাজত্ব কৰা, পৃথিৱীত 600 বছৰ ৰাজত্ব কৰা বংশ আছে, তাৰ অৱশেষবিলাক আছে, ৰাজকাৰেং আছে, কিন্তু তাকো আমি এতিয়ালৈকে ভালকে প্ৰদৰ্শন কৰিব পৰা নাই। আমাৰ হেৰিটেজ টুৰিজিমো এতিয়ালৈকে ভাল নহয়। আমাৰ কাৰণে ৰিলিজিয়াছ টুৰিজিম খুব ভাল হ'ব পাৰে, কামাখ্যা আছে আৰু অন্যান্য সত্ৰবিলাক আছে, কিন্তু সেইটো আমি এতিয়ালৈকে ভালকে কৰিব পৰা নাই। তাৰপিছত আমাৰ আৰু বহুত আছে। মই এফালৰ পৰা কৈ যাব পাৰোঁ, কাৰণ মই এইটো বিষয়ৰ ওপৰত কাম কৰোঁ, আপোনালোকে সকলোৱে জানে। তাৰ ভিতৰত এটা অন্যতম বস্তু হ'ল আমাৰ প্ৰকৃতি, আমাৰ নেচাৰ। আমাৰ নেচাৰক লৈ আমি ইমান কাম কৰিব পাৰোঁ। তাৰ এটা উদাহৰণ মই দেখুৱাই দিছোঁ যে কাজিৰঙা অৰ্কিড পাৰ্কত আমি কেনেকৈ পৃথিৱীৰ মানুহে বৰ এটা ইম্পৰ্টেঞ্চ দিয়া অকল অৰ্কিডক লৈ। এতিয়া এখন পৃথিৱী বিখ্যাত এখন পৰ্যটন ক্ষেত্ৰ, অসমৰ আটাইতকৈ বেছি মানুহ অহা পৰ্যটন ক্ষেত্ৰলৈ আমি কেনেকৈ উন্নত কৰিছোঁ। মই আজি কিন্তু আপোনালোকক পৰ্যটনৰ অন্য বিষয়বিলাকলৈ যাব খোজা নাই। তাৰ আগতে খালি কৈ ল'ব লাগিব যে অসমৰ পৰ্যটনৰ আৰু কেইটামান ডাঙৰ বিকাশ কৰিবলগীয়া বিষয়টো হ'লে অসমত আজি 97টা ট্ৰাইবছ আছে, জাতি জনগোষ্ঠী আছে। প্ৰত্যেকৰে নিজৰ সাজ পোছাক বেলেগ, প্ৰত্যেকৰে নিজৰ খোৱাৰ অভ্যাস বেলেগ, প্ৰত্যেকৰে নিজৰ কালচাৰ বেলেগ, প্ৰত্যেকৰে ৱে অফ লাইফ, জীৱন যাত্ৰা কেনেকে জীয়াই থাকিব। নাগা পৰিয়ালটো কেনেকে থাকিব, মিচিং পৰিয়ালটো কেনেকে থাকিব, বড়ো পৰিয়ালটো কেনেকে থাকে, দেউৰী পৰিয়ালটো কেনেকে থাকে, মুছলমান মানুহবিলাক চৰ চাপৰিত কেনেকে থাকে, চাহ বাগানৰ মানুহ কেনেকে থাকে, প্ৰত্যেকৰে নিজৰ জীৱন যাত্ৰা আছে। খাদ্যভাস আপোনালোকে দেখিছে যে আহোমৰ যেনেকে সাজপানী আছে, মিচিঙৰ তেনেকৈ ছাইমদ আছে। গোৱাই যদি অকল ফেনী বিক্ৰী কৰি, ফেনীৰ কাৰণে পৃথিৱী বিখ্যাত হ'ব পাৰে, আমাৰ ইমান ৰাইজ ভটকা থকাৰ পাছতো আমি কিয় নোৱাৰো? 97টা ট্ৰাইবছৰ সংস্কৃতিক যদি খাদ্য, বেলেগ কথা বাদ দিলোঁ, আমি খাদ্যকে যদি প্ৰদৰ্শন কৰিব খোজো, খাদ্যটো বাদ দিয়কচোন। আজিকালি ৱে অফ লাইফ চাবলৈ আটাইতকৈ বেছিকে আহে মানুহ। গোৱাত এজন মানুহ, বিদেশী মানুহ 4 মাহ 5 মাহ 6 মাহ থাকে। কেলে? মানুহৰ জীৱন যাত্ৰাটো চাই, এওঁলোকে কেনেকে চলে, কেনেকে খায়, কেনেকে হাঁহে, কেনেকে কথা কয়, কেনেকে খেতি কৰে, কেনেকে ধান শুকুৱাই, কেনেকে চাউল বনায়, এই আটাইবিলাক চাবলৈ আহে। কিন্তু আমি এতিয়ালৈকে সেইবিলাকৰ কোনো বিকাশ ঘটাব পৰা নাই। কিন্তু মই আজি আপোনালোকক ক'ব খুজিছোঁ যে ব্ৰহ্মপুত্ৰক লৈ আমি কেনেকুৱা টুৰিজিম কৰিব পাৰোঁ, এই বিষয়টোলৈ আহিবৰ কাৰণে মই ইমানখিনি কথা ক'লো। এতিয়া চমুকে মই ব্ৰহ্মপুত্ৰক লৈ কেনেকে কৰিব পাৰোঁ। মোৰ পৰিকল্পনা হ'ল যে ব্ৰহ্মপুত্ৰক লৈ যদি সঁচাকৈ আমি বিকাশ কৰিব পাৰোঁ, তেতিয়াহ'লে ধুবুৰীৰ পৰা ষ্টাৰ্ট নকৰোঁ কিয় আমি? এজন বিদেশীক ধুবুৰীত সেই বিখ্যাত আমাৰ কি ঘাট বুলি কয়, নেতাই ধুবুনী ঘাট। নেতাই ধুবুনী ঘাটত আমি কিয় আৰম্ভ নকৰোঁ এজন টুৰিষ্টক? নেতাই ধুবুনী ঘাট যদি দেখুৱাব খোজো, তেতিয়াহ'লে নেতাই ধুবুনী ঘাটৰ হিষ্ট্ৰীৰে ষ্টাৰ্ট কৰিব পাৰোঁ। তাৰ যিটো আপোনাৰ জনবিশ্বাস, তাৰে ষ্টাৰ্ট কৰিব পাৰোঁ। তাৰ কাষত সেই চৰ চাপৰি মানুহৰ জীৱন যাত্ৰা দেখুৱাব পাৰোঁ।
মুছলমান মানুহৰ কালচাৰ দেখুৱাব পাৰোঁ। তাত পুৰণি বহুত আমাৰ বেংগলী মানুহ আছে, সেই বেংগলী মানুহৰ কালচাৰ দেখুৱাব পাৰোঁ। আৰু ধুবুৰী পুৰণি আমাৰ কোচ ৰাজবংশী মানুহৰ জীৱন যাত্ৰা, কালচাৰ সকলোবিলাক দেখুৱাব পাৰোঁ। তাৰে ষ্টাৰ্ট কৰিব পাৰোঁ আমি। তাৰপিছত আপুনি আহি থাকক ধুবুৰীৰ পৰা জাহাজত লৈ আহক টুৰিষ্টক, বিদেশী টুৰিষ্টক, ভাৰতবৰ্ষৰ বেলেগ বেলেগ টুৰিষ্টক আপুনি জাহাজেৰে লৈ আহক। এতিয়া